ইফালে চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ আজি গোচৰৰ প্ৰথমটো শুনানি আজি ন্যায়ালয়ত অনুষ্ঠিত হ'ব জ্যোতিৰ গোচৰৰ শুনানি পাকিস্তানক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জ্যোতি মালহোত্ৰা এই মুহূৰ্তত জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হ'ব আজি ন্যায়ালয়ত অনুষ্ঠিত হ'ব জ্যোতিৰ গোচৰৰ প্ৰথমটো শুনানি পাকিস্তানক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জ্যোতি মালহোত্ৰা পেহেলগামৰ ঘটনাৰ পাছতে এই কথা পোহৰলৈ আহিছিল আৰু পাকিস্তানৰ সেনাৰে সম্পৰ্কত আছিল জ্যোতি মালহোত্ৰা ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে নিৰ্ভৰ কৰিব জ্যোতিৰ ভৱিষ্যত ন্যায়ালয়ৰ পৰা জ্যোতিয়ে জামিন লাভ কৰিবনে নাই তাক লৈ এতিয়া হ'ব সিদ্ধান্ত আৰু পাকিস্তানৰ সেনা বিভাগেৰে বা পাকিস্তান সেনাৰে সঘন যোগাযোগত আছিল এগৰাকী জ্যোতি মালহোত্ৰাৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হ'ব আজিৰ শুনানিয়ে ভাগ্য নিৰ্ণয় কৰিব জ্যোতি মালহোত্ৰাৰ জামিন পাবনে নাই সেয়াও আজিৰ দিনটোতে চূড়ান্ত হ'ব আৰু পাকিস্তানক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জনপ্ৰিয় ইউটিউবাৰ গৰাকীক ইফালে চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ আজি গোচৰৰ প্ৰথমটো শুনানি আজি ন্যায়ালয়ত অনুষ্ঠিত হ'ব জ্যোতিৰ গোচৰৰ শুনানি পাকিস্তানক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জ্যোতি মালহোত্ৰা এই মুহূৰ্তত জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হ'ব আজি ন্যায়ালয়ত অনুষ্ঠিত হ'ব জ্যোতিৰ গোচৰৰ প্ৰথমটো শুনানি পাকিস্তানক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জ্যোতি মালহোত্ৰা পেহেলগামৰ ঘটনাৰ পাছতে এই কথা পোহৰলৈ আহিছিল আৰু পাকিস্তানৰ সেনাৰে সম্পৰ্কত আছিল জ্যোতি মালহোত্ৰা ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে নিৰ্ভৰ কৰিব জ্যোতিৰ ভৱিষ্যত ন্যায়ালয়ৰ পৰা জ্যোতিয়ে জামিন লাভ কৰিবনে নাই তাক লৈ এতিয়া হ'ব সিদ্ধান্ত আৰু পাকিস্তানৰ সেনা বিভাগেৰে বা পাকিস্তান সেনাৰে সঘন যোগাযোগত আছিল এগৰাকী জ্যোতি মালহোত্ৰাৰ গোচৰৰ প্ৰথমটো শুনানি আজি অনুষ্ঠিত হ'ব আজিৰ শুনানিয়ে ভাগ্য নিৰ্ণয় কৰিব জ্যোতি মালহোত্ৰাৰ জামিন পাবনে নাই সেয়াও আজিৰ দিনটোতে চূড়ান্ত হ'ব আৰু পাকিস্তানক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল জনপ্ৰিয় ইউটিউবাৰ গৰাকীক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা